নমস্কাৰ দোস্ত আজি পুনৰ এটা নতুন বিষয় লৈ আহিছো আৰু বিষয়টো হৈছে ৰাজ সাহায্য লোৱা মন্ত্ৰী বিধায়ক আৰু এগৰাকী এএসআই পৰ্যায়ৰ আৰক্ষী লগতে অগ্নিবীৰ সকলে কিমান দৰমহা পায় আৰু আসলতে ৰাজ সাহায্য কাক প্ৰয়োজন হয় তাৰে কিছু কথা আজি আপোনালোকৰ মাজত বিস্তাৰভাৱে আলোচনা কৰিম বুলি আহিছো তেতিয়াহলে আহক ভিডিওটো আৰম্ভ কৰো অসম চৰকাৰৰ মন্ত্ৰী আৰু বিধায়ক সকল লগতে আৰক্ষী অগ্নিবীৰ সকলৰ দৰমহাৰ পেনচনৰ সম্পৰ্কেও আপোনালোকৰ মাজত কিছু তথ্য আগবঢ়াম বুলি আজিৰ এই ভিডিওটো আৰম্ভ কৰিছো 2023 আৰু 24 বৰ্ষৰ নিয়ম আৰু সংশোধনী বিধিৰ ওপৰত আধাৰিত কিছু তথ্য আপোনালোকৰ মাজত দাঙি ধৰিম অসম বিধানসভাৰ দৰমহা ভাত্তা বিৱৰণ অৰ্থাৎ এমএলএ সকলৰ দৰমহা আৰু এলাউন্সৰ বিষয়ে প্ৰথমে আপোনালোকৰ মাজত দাঙি ধৰিম বুলি ভাবিছো কি বিধায়ক তথা এমএলএ প্ৰতি মাহে পোৱা দৰমহা মূলত দৰমহা তেওঁলোকৰ 40000 আৰু সভা সমিতিসমূহত অংশগ্ৰহণৰ যি ভাত্তা 2000 প্ৰতিদিনে অৰ্থাৎ সভাত অংশগ্ৰহণ কৰিলে সাংবিধানিক ভাত্তা 60000 টকা আৰু ঘৰ ভাড়াৰ বিনিময়ত তেওঁলোকে লাভ কৰে 50000 টকা এগৰাকী বিধায়কে আৰু যি পৰিভ্ৰমণ যি যত তেওঁ ভ্ৰমণ কৰে তাৰ বিনিময়তো তেওঁ এটা এলাউন্স বা কনস্টিটেন্সি ট্ৰেভেল লাভ কৰে হেতু হৈছে 30000 টকা আৰু দপ্তৰ ব্যয় বা ভাত্তা তাৰ বাবেও এগৰাকী বিধায়ক বা এমএলএ 20000 টকা লাভ কৰে সৰ্বমুঠ প্ৰায় 2 পৰা 2,20,000 টকা প্ৰতি মাহে এগৰাকী বিধায়ক বা এমএলএ লাভ কৰে এইবাৰো অসম চৰকাৰৰ মন্ত্ৰীসকলৰ দৰমহা এগৰাকী মন্ত্ৰীৰ মুঠ দৰমহা প্ৰতি মাহে কিমান তাৰ সম্পূৰ্ণ তথ্য আপোনালোকৰ মাজত দাঙি ধৰিম বুলি ভাবিছো মন্ত্ৰী গৰাকীৰ দৰমহা 2.5 লাখ টকা আনুমানিক আৰু মন্ত্ৰীসভাৰ সদস্যসকলৰ দৰমহা কেবিনেট মিনিষ্টাৰ যিসকল আছে তেওঁলোকৰ 2,20,000 টকা আৰু ৰাজ্যিক মন্ত্ৰী যিসমূহ ৰাজ্যিক মন্ত্ৰী দিয়া হয় তেওঁলোকৰ 2 লাখ টকা মন্ত্ৰী সকলে বিধায়ক সকলতকৈ দৰমহাৰ লগতে কিছু অতিৰিক্ত সুবিধা লাভ কৰে চৰকাৰী গাড়ী সচিবীয় সহায়ক গভৰ্ণমেণ্ট পিএ যাক কোৱা হয় চৰকাৰী বাসগৃহ চিকিৎসাৰ সুবিধা CGHS যাক কোৱা হয় বিশেষ ভ্ৰমণৰ সুবিধা বিধায়ক আৰু মন্ত্ৰীসকলৰ পেনচন এতিয়া আছে নে নাই আৰু তেওঁলোকে কিমান পেনচন লাভ কৰে তাৰ বিষয়ে কিছু তথ্য আপোনালোকৰ মাজত দাঙি ধৰিম বুলি ভাবিছো এগৰাকী বিধায়ক প্ৰাক্তন হোৱাৰ লগে লগে তেওঁ 30 পৰা 50,000 টকা প্ৰতি মাহে পেনচন লাভ কৰে আৰু অধিক কাৰ্যকাল প্ৰতি বছৰে তেওঁৰ ইনক্ৰিমেন্ট হৈ থাকে আৰু বাঢ়ি গৈ থাকে 2 পৰা 3,000 টকা যোগ হৈ থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী বা মন্ত্ৰী বিশেষজ্ঞে পেনচনৰ সুবিধা 50 পৰা 75,000 টকা হেয়াও প্ৰতি মাহে মাহে তেওঁলোকৰ বাঢ়ি গৈ থাকে আৰু যিসকলে একাধিকবাৰ কাৰ্যকাল বা বিধায়ক হিচাপে দায়িত্ব পালন কৰে তেওঁলোকৰ পেনচন বাঢ়ি গৈ থাকে বা বেছি হয় বিধানসভা নিৰ্বাচনত জয় হোৱাৰ মাত্ৰকে পেনচন সুবিধাৰ বাবে যোগ্য নহয় অৰ্থাৎ কিছুমান শপত গ্ৰহণ বা অথ টেকিংৰ পিছতে যিসকলৰ মৃত্যু হয় তেওঁলোকে পেনচন পোৱাৰ পৰা বঞ্চিত হয় আৰু অতিৰিক্ত সুবিধাসমূহ চৰকাৰী চিকিৎসাৰ সুবিধা বিশেষ নিমন্ত্ৰণ নিৰাপত্তাৰ ব্যৱস্থা বিমান ট্ৰেইনৰ ভ্ৰমণৰ ভাড়া আদিৰ সুবিধা আনহাতে সমূহ সম্পূৰ্ণ আসাম লেজিসলেটিভ এছেম্বলিৰ ৰুলছৰ মতে আৰু আসাম ষ্টেট মিনিষ্টাৰ স্যালাৰি এণ্ড এনাউন্স এক্টৰ অধীনত তেওঁলোকক প্ৰদান কৰা হয় আসলতে ৰাজ সাহায্য লয় আৰু এগৰাকী এএসআই পৰ্যায়ৰ আৰক্ষী বিষয়াই কিমান দৰমহা পায় বা তেওঁৰ পেনচন আছে নে নাই তাৰ বিষয়ে কিছু কথা আপোনালোকৰ মাজত তথ্য দাঙি ধৰিম বুলি ভাবিছো অসম আৰক্ষীৰ এসআই পৰ্যায়ৰ
অৰ্থাৎ এছিষ্টেণ্ট সাব ইন্সপেক্টৰৰ দৰমহা 2024 বা 25 বৰ্ষত তেওঁলোকে কিমান লাভ কৰে তেওঁলোকৰ বিভাগীয় পৰিমাণ আনুমানিক মূল দৰমহা অৰ্থাৎ বেসিক পে 29,000ৰ পৰা 92,000 টকালৈকে বাসগৃহৰ ভাত্তা অৰ্থাৎ ঘৰ ভাড়াৰ বাবে 3,500 টকাৰ পৰা 5,500 টকা অৰ্থাৎ ইয়াৰো গাঁও বা চহৰৰ অঞ্চলৰ ভিত্তিত তেওঁলোকক দিয়া হয় দিয়ে অৰ্থাৎ ডাৰ্নেছ এলাউন্সেছ 50% মূল দৰমহাৰ ওপৰত 2024ৰ অনুসৰি তেওঁলোকক দিয়া হয় আৰু টিএ ট্ৰেভেল এলাউন্সেছ তেওঁলোকক 1,000ৰ পৰা 2,000 টকালৈকে দিয়া হয় চিকিৎসাৰ ভাত্তা মেডিকেল এলাউন্সেছ 1,000 টকা এটা নিৰ্দিষ্ট হাৰত তেওঁলোকক প্ৰদান কৰা হয় এছআই পৰ্যায়ৰ আৰক্ষী গৰাকীয়ে মুঠ দৰমহা নিজ হাতত যিসমূহ আহে সেয়া হৈছে 45ৰ পৰা 60,000 টকা আৰু তাৰো স্থান আৰু অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকক প্ৰদান কৰা হয় এতিয়া হু পেঞ্চন সম্পৰ্কে সকলে 2005 চনৰ 1 জানুৱাৰীৰ আগত নিযুক্তি লাভ কৰিছে তেওঁলোকে অল পেঞ্চন স্কিম OPS অনুযায়ী পেঞ্চন লাভ কৰে আৰু 1 জানুৱাৰী 2005 চনৰ পিছত যিসকলে নিযুক্তি লাভ কৰিছে তেওঁলোকে NPS সিস্টেমত পেঞ্চন লাভ কৰে হেতু হৈছে নেশনাল পেঞ্চন স্কিম আৰু সেই নেশনাল পেঞ্চন স্কিম হৈছে নিজৰ দৰমহাৰ পৰা কৰ্মচাৰী গৰাকীৰ নিজৰ দৰমহাৰ পৰা 10% কাটি যিসমূহ স্যালাৰি পৰা 10% কাটি যি চৰকাৰে ৰাখে সেইখিনিৰ পৰাহে তেওঁলোকে পেঞ্চন লাভ কৰে আৰু এটো হৈছে নিউ পেঞ্চন স্কিম নেশনাল পেঞ্চন স্কিম আৰু চৰকাৰৰ যি অৱদান দিছে কৰ্মচাৰীৰ সমান হাৰত মূলত তেওঁলোকক 14% পেঞ্চনৰ ধন অৰ্থাৎ PFRD পেঞ্চন ফান্ড ৰেগুলাৰিটি এণ্ড ডেভেলপমেন্ট অথৰিটিৰ অধীনত তেওঁলোকে সেইসমূহ শেষত ঘূৰাই পায় বা পেঞ্চন হিচাপে পাই থাকে তেওঁ কঠোৰ পৰিশ্ৰম কৰি অগ্নিবীৰত নিযুক্তি লাভ কৰা এগৰাকী সেনাবাহিনীৰ লোকে দৰমহা আৰু পেঞ্চনৰ ব্যৱস্থা কেনেদৰে লাভ কৰে বা অগ্নিবীৰ সকলৰ কেনেকুৱা ধৰণৰ দৰমহা আৰু পেঞ্চন আছে নে তাৰ সম্পৰ্কে কিছু কথা আপোনালোকৰ মাজত তুলি ধৰিম অগ্নিবীৰৰ দৰমহা আৰু পেঞ্চন সম্পৰ্কে কিছু কথা তুলি ধৰিম আপোনালোকৰ মাজত অগ্নিবীৰৰ সেৱা বা চাকৰি কাল তেওঁলোকৰ মুঠ 4 বছৰ হেয়াও কিন্তু পাৰ্মানেন্ট নহয় এই সময়ছোৱাত তেওঁলোকে সৈনিক হিচাপে দেশৰ সেনাবাহিনীৰ নিযুক্তি লাভ কৰি থাকে আৰ্মি নেভি বা এয়াৰ ফোর্স জিএতে নহক অগ্নিবীৰ সকলে এই তিনিটা বিষয়ত তেওঁলোকে যিকোনো এটাত কৰ্মৰত হৈ থাকে দৰমহা 2024 বা 25 বৰ্ষ অনুসৰি মূলত যি হাতত লাভ কৰে অৰ্থাৎ হ্যান্ড ইন হ্যান্ড বুলি যাক কোৱা হয় অগ্নিবীৰ সকলে যি লাভ কৰে অগ্নিবীৰ সকলৰ কৰ্পাছ ফান্ড PFৰ মানে সঞ্চয় হিচাপত তেওঁলোকে কিছু দৰমহা লাভ কৰে তেওঁলোকৰ দৰমহা 30,000 টকা আৰু ইন হ্যান্ড লাভ কৰে তেওঁলোকে 21,000 টকা তাৰে 9,000 টকা তেওঁলোকৰ কাটি ৰাখে আৰু দ্বিতীয় বছৰত তেওঁলোকৰ দৰমহা হয় যি গ্ৰছ হেতু হয় 33,000 আৰু তাৰে ইন হ্যান্ড তেওঁলোকে লাভ কৰে 23,100 টকা আৰু তাৰে 9,900 টকা চৰকাৰে কাটি ৰাখে তৃতীয় বছৰত তেওঁলোকে যেটো গ্ৰছ এমাউন্ট পায় 37,500 টকা আৰু ইন হ্যান্ড যেটো হাতত পায় হেতু 25,580 টকা তেওঁলোকে হাতত পায় আৰু তাৰে তেওঁলোকক চৰকাৰে কাটি ৰাখে 10,950 টকা আৰু চতুৰ্থ বৰ্ষত তেওঁলোকৰ গ্ৰছ স্যালাৰি হয় 40,000 টকা তাৰে ইন হ্যান্ড হাতত পায় তেওঁলোকে 28,000 টকা তাৰে চৰকাৰে তেওঁলোকক কাটি ৰাখে 12,000 টকা কৰ্পাছ ফান্ড অগ্নিবীৰ সকলে চাকৰি কালত
যিসমূহ তেওঁৰ জমা হয় এই যেটো 9000 10000 বা 12000 যেটো টকা তেওঁলোকৰ কাটি ৰাখিছিলে তাৰে অগ্নিবীৰ সকলক 5,25,000 টকা নিজৰ তেওঁলোকৰ জমা হয় আৰু চৰকাৰৰ ফালৰ পৰা তেওঁলোকক 5,25,000 লগত যোগ কৰি 10,50,000 টকা তেওঁলোকক এই 4 বছৰত অৰ্থাৎ 4 বছৰৰ পিছত বিনা কৰে বা বিনা টেক্সত তেওঁলোকক 11,70,000 টকা তেওঁলোকে লাভ কৰে আৰু তেওঁলোকৰ কোনো ধৰণৰ পেনশন নাই OPS বা NPS এই দুইটাও এই অগ্নিবীৰ সকলৰ নাই আৰু এই অগ্নিবীৰ সকলৰ যে কৰ্মৰ সময়ছোৱাত যদি চাকৰি কালত মৃত্যু বা ডিসেবিলিটিছ যদি হয় তেতিয়া সকলৰ পৰিয়ালক 48 লাখ টকাৰ এটা বীমা তেওঁলোকে চৰকাৰৰ ফালৰ পৰা কৰি দিয়ে আৰু পৰিয়ালে সেই টকাখিনি লাভ কৰে এতিয়াও কথাটো যে ৰাহ সাহায্য যে লৈছে পৰিয়ালৰ লোকে এগৰাকী মন্ত্ৰী বিধায়কে কিমান দৰমহা পায় আৰু পেনশনো তেওঁলোকে লাভ কৰে কিন্তু ASI পৰ্যায়ৰ আৰক্ষী বিষয়া আৰু অগ্নিবীৰ সকলে দিনে নিখাই কঠোৰ পৰিশ্ৰম কৰিও পেনশন লাভ নকৰে আৰু আপোনালোকে চাওক এগৰাকী মন্ত্ৰী আৰু বিধায়কৰ দৰমহা লাখৰ ঘৰত কিন্তু এই দিনে নিখাই কঠোৰ পৰিশ্ৰম কৰা আৰক্ষী বিষয়া আৰু অগ্নিবীৰ সেনাসকলৰ দৰমহাৰ নমুনা চাওক আৰু পেনশনৰ নমুনা চাওক এতিয়া নিশ্চিত কৰক যে সমাজ সেৱক কোন আচলতে কোনে সমাজ সেৱাৰ বাবে ৰাইজক প্ৰবঞ্চিত কৰি আহিছে আৰু ৰাজ সাহায্য কোনটো পৰিয়ালে পাব লাগে আপোনালোকে বিচাৰ বিবেচনা কৰক তো ধন্যবাদ দোস্ত আজিৰ বিষয়টো ইমানেই আছিল যদিহে কথাখিনি কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ